বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো আকৰগজ ৰূপত দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীক আজি নিখাতলৈ আছে মমতাৰ কাৰ্যকাল আৰু নিখাৰ পিছত অন্ত পৰিব মমতাৰ কাৰ্যকাল কিন্তু সময় শেষ হলেও গাদীৰ পৰা আতৰিব বিচৰা নাই মমতা বেনাৰ্জীয়ে গাদী এৰিব খোজা নাই কি কৈছে মমতাই কি ক'ব বিচাৰে কি দেখুৱাব বিচাৰে এই মুহূৰ্তত জানিব পৰা হোৱা নাই যাৰ বাবে পদত্যাগ কৰাৰ কোনো কথাই নাই কিন্তু বিজেপি দাবী কৰিছে অতি শীঘ্ৰে পশ্চিম বংগত দিব লাগে ৰাষ্ট্ৰপতি শাসন জনাইছো এই মুহূৰ্তত সবিশেষ খবৰ বংগত আকুৰগজ দিদি আজি নিখালৈ আছে মমতাৰ কাৰ্যকাল আৰু আজি নিখাৰ পিছত অন্ত পৰিব মমতাৰ কাৰ্যকাল সময় শেষ হলেও গাদীৰ পৰা আতৰিব নিবিচাৰে মমতা বেনাৰ্জীয়ে পদত্যাগৰ নাম কথাই শুনিব নিবিচাৰে মমতা বেনাৰ্জীয়ে এই মুহূৰ্তত জনাই আছো মমতাই ক'ব বিচাৰে পশ্চিম বংগত জয় হৈছে টিএমচি যাৰ বাবে পদত্যাগ কৰাৰ কোনো কথাই নাই আনহাতে বিজেপিয়ে দাবী কৰিছে অতি শীঘ্ৰে পশ্চিম বংগত দিব লাগে ৰাষ্ট্ৰপতি শাসন মমতা বেনাৰ্জীক লৈ ইতিমধ্যে উত্তাল হৈ পৰিছে পশ্চিম বংগ এই মুহূৰ্তত জনাই আছো এটা বিশেষ ডাঙৰ খবৰ বুলি ক'ব লাগিব বংগত আকুৰগজ দিদি কিয়নো মমতা বেনাৰ্জীয়ে নিজৰ আসন নিজৰ গাদী এৰিবলৈ বিচৰা নাই আজি নিখালৈ আছিল মমতাৰ কাৰ্যকাল আৰু কাৰ্যকাল থকাৰ পিছতো মমতা বেনাৰ্জীয়ে আজি নিখাৰ পিছত অন্ত পৰিব যে কাৰ্যকাল কিন্তু গাদী এৰি দিব খোজা নাই মমতা বেনাৰ্জীয়ে সময় শেষ হলেও গাদীৰ পৰা আতৰিব নিবিচাৰে মমতা বেনাৰ্জীয়ে আৰু পদত্যাগৰ নাম কথাই শুনিব নিবিচাৰে মমতা বেনাৰ্জীয়ে এই মুহূৰ্তত জনাই আছো মমতাই ক'ব বিচাৰে পশ্চিম বংগত জয় হৈছে টিএমচি যাৰ বাবে পদত্যাগ কৰাৰ কোনো কথাই নাই আৰু মমতা বেনাৰ্জীয়ে বাৰে বাৰে কৈ আছে আনহাতে বিজেপিয়ে দাবী কৰিছে অতি শীঘ্ৰেই পশ্চিম বংগত দিব লাগে ৰাষ্ট্ৰপতি শাসন মমতা বেনাৰ্জীক লৈ ইতিমধ্যে উত্তাল হৈ পৰিছে পশ্চিম বংগ নিৰ্বাচনৰ যি ভোট গণনা সেই ভোট গণনা শেষ হোৱাৰ পিছতে বিজেপি জয়লাভৰ পিছতে মমতা বেনাৰ্জীক এতিয়া আকুৰগজ ৰূপত দেখিবলৈ পোৱা গৈছে মমতা বেনাৰ্জীয়ে বিশ্বাস কৰা নাই যে মমতা বেনাৰ্জী আৰু টিএমচি নেতৃত্বাধীন টিএমচি জয়লাভ কৰা নাই কিন্তু আজি নিখাৰ পিছত অন্ত পৰিব মমতাৰ কাৰ্যকাল কিন্তু মমতা বেনাৰ্জীয়ে গাদী এৰিব খোজা নাই পদত্যাগৰ কথা শুনিলে মমতা বেনাৰ্জী আকুৰগজ ৰূপত দেখিবলৈ পোৱা যায় আৰু মমতাই ক'ব বিচাৰে পশ্চিম বংগত জয় হৈছে টিএমচি আৰু বিজেপিৰ একাংশ নেতাই পদত্যাগ কৰাৰ বাবে দাবী জনাইছে লগতে ৰাষ্ট্ৰপতি শাসন বলবৎ হ'ব লাগে পশ্চিম বংগত এই বুলি মন্তব্য কৰিছে আৰু মমতা বেনাৰ্জীৰ গাদী সেই গাদী উফৰাই পেলাব লাগে মমতা বেনাৰ্জীক লৈ ইতিমধ্যে পশ্চিম বংগ উত্তাল হৈ পৰিছে বংগত আকুৰগজ ৰূপত দেখা গৈছে মমতা বেনাৰ্জীক আমি জনাবলৈ চেষ্টা কৰিছো আজি নিখালৈ আছিল মমতাৰ কাৰ্যকাল আৰু যেহেতু নিখালৈ কাৰ্যকাল আছে কাৰ্যকাল সময়সীমা শেষ হ'ব কিন্তু নিখাৰ পিছত অন্ত পৰিব যেহেতু মমতাৰ কাৰ্যকাল কিন্তু মমতা বেনাৰ্জীয়ে কাৰ্যকাল শেষ হোৱাৰ পিছতো গাদী এৰিব বিচৰা নাই উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম বিএছচি নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজি যোগাযোগ কৰক এই নম্বৰত 97063 21768 9181022366 আৰু 9181022377